নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 16 এপ্ৰিল অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। জেললৈ যাব পাৰে সোনিয়া গান্ধী, ৰাহুল গান্ধী। এই মুহূৰ্তত পলিটিকেল ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। সোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল কৰা হৈছে। PMLAৰ অধীনত সোনিয়া গান্ধী, ৰাহুল গান্ধীৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল কৰিছে ইডিয়ে। PMLAৰ 44 আৰু 45 ধাৰাত চাৰ্জশ্বিট দাখিল সোনিয়া আৰু ৰাহুলৰ বিৰুদ্ধে। কেজৰিৱালৰ দৰে সোনিয়া আৰু ৰাহুল গান্ধীকো কাৰাগাৰলৈ প্ৰেৰণৰ পৰিকল্পনা কৰিছে ইডিয়ে। কেজৰিৱালৰ দৰে সোনিয়া আৰু ৰাহুল গান্ধীকো কাৰাগাৰলৈ প্ৰেৰণৰ পৰিকল্পনা কৰিছে ইডিয়ে। নেশ্যনেল হেৰাল্ড গোচৰত তদন্তকাৰী সংস্থাৰ চাৰ্জশ্বিট দাখিল। বিশেষ আদালতত 25 এপ্ৰিলত হ'ব গোচৰটোৰ শুনানি। এই মুহূৰ্তত ডাঙৰ খবৰ। ধাৰা 45ত হাৱালা গোচৰত অভিযুক্ত হলে জেল যাত্ৰা হোৱাটো প্ৰায় নিশ্চিত। ইডিৰ চাৰ্জশ্বিটৰ বিৰুদ্ধে আজি ৰাজপথলৈ ওলাইছে হাজাৰ হাজাৰ কংগ্ৰেছী। ৰাজনৈতিক হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰিছে বিজেপিয়ে। ইডিৰ কাৰ্যালয়ে ঘেৰাও কৰি কংগ্ৰেছে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে। ৰাজনৈতিক হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰিছে বিজেপিয়ে ইডি। দেশৰ দৰিদ্ৰ জনতাৰ শক্তিশালী কণ্ঠ ৰাহুল গান্ধী আৰু সোনিয়া গান্ধীয়ে মন্তব্য কৰিছে ভূপেন বৰাই। গণতন্ত্ৰ হত্যা কৰিবৰ বাবে বিজেপিৰ যি ষড়যন্ত্ৰ তাৰ বিৰুদ্ধে জোৰদাৰ প্ৰতিবাদ হ'ব। বিজেপিৰ চাকৰ ইডি আৰু CBI। কংগ্ৰেছৰ তৰফৰ পৰাই মন্তব্য কৰা হৈছে ইডিৰ কাৰ্যালয় ঘেৰাও কৰি কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ। সমগ্ৰ দেশৰ লগতে গুৱাহাটীতো প্ৰদেশ কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। কংগ্ৰেছে ঘেৰাও কৰিছে ইডিৰ কাৰ্যালয়। ৰাহুল সোনিয়াক ইডিয়ে দোষী সাব্যস্ত কৰাৰ পাছতে কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ হুংকাৰ প্ৰদান কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে ৱাকফ আইনৰ বলবৎৰ পাছতেই এবাৰ বিজেপি চৰকাৰে কৰিছে একশ্যন আৰম্ভ হৈছে। 150টা পৰিয়ালক ঘৰ খালী কৰাৰ জাননী দিয়া হৈছে। এই মুহূৰ্তত জনাই আছো বিগ ব্ৰেকিং নিউজ। ৱাকফ আইন বলবৎ হোৱাৰ পাছতেই দেশৰ প্ৰান্তে প্ৰান্তে একশ্যন আৰম্ভ হৈছে। একশ্যন আৰম্ভ কৰিছে বিজেপি চৰকাৰে। ৱাকফৰ ভূমি খালী কৰিবলৈ 150টা পৰিয়াললৈ কঠোৰ জাননী দিয়া হৈছে। ভূমি খালী কৰিবলৈ 150টা পৰিয়ালক নিৰ্দেশ এইবাৰ দৰগাহ কমিটিত। ৱাকফক লৈ ন্যায়ালয়ত শুনানি চলি থকাৰ সময়তে আহিছে ডাঙৰ খবৰ। বছৰ বছৰ ধৰি গাঁৱৰ বাসিন্দাক ঘৰ খালী কৰাৰ নিৰ্দেশ দিয়াৰ পাছতে হাহাকাৰ। নিজৰ ভূমি আৰু ঘৰত থাকিবলৈ এতিয়া দিব লাগিব ভাড়া। ভূমি খালী কৰক, নহলে ভাড়া দিয়ক বুলি স্পষ্ট জাননী দৰগাহ কমিটিত। এই মুহূৰ্তত এটা বিগ নিউজ। তামিলনাডুৰ কাটুকুল্লাই গাঁৱৰ 150টা পৰিয়াললৈ এই কঠোৰ জাননী দিয়া হৈছে। ৱাকফ আইন বলবৎ হোৱাৰ পাছতেই দেশৰ প্ৰান্তে প্ৰান্তে একশ্যন আৰম্ভ কৰিছে চৰকাৰখনে। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী ব্ৰেকিং নিউজ। মন্দিৰ বিচাৰি মছজিদত চলাব নোৱাৰিব, এবাৰ জৰীপ। ন্যায়ালয়ত মুছলমান পক্ষৰ জয়। এই মুহূৰ্তত বিগ নিউজ জনোৱাৰ চেষ্টা কৰিছো। মন গলেই মন্দিৰ বিচাৰি মছজিদত চলাব নোৱাৰিব জৰীপ এতিয়াৰে পৰা। আদালতত এবাৰ মুখ তেকেচা খাইছে হিন্দু পক্ষই। জ্ঞানবাপী মছজিদত জৰীপ চলাব নোৱাৰিব হিন্দু পক্ষই। এছআইক জ্ঞানবাপী মছজিদত জৰীপ চলোৱাত বাধা বাৰাণসী আদালতৰ। জ্ঞানবাপীৰ বুজুখানাত জৰীপ চলোৱা আবেদনো কৰিব নোৱাৰিব হিন্দু পক্ষই। আদালতত মুছলমান পক্ষৰ বাবে বৃহৎ জয়। মন গলেই মন্দিৰ বিচাৰি মছজিদত চলাব নোৱাৰিব জৰীপ। আদালতত এবাৰ মুখ তেকেচা খাইছে হিন্দু পক্ষই। সন্ধিয়াৰ পৰৱৰ্তী বিগ নিউজ জনোৱাৰ চেষ্টা কৰিছো। মৰিলে মৰি যাম, কিন্তু ৱাকফ আইন মানি নলওঁ। ৱাকফক লৈ আইন বনাবলৈ বিজেপি চৰকাৰ কোনে এইদৰে মন্তব্য কৰিছে আৰু ক'ত এইদৰে সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰা হৈছে শেহতীয়া তথ্য জনোৱাৰ চেষ্টা কৰিছো। ৱাকফৰ সম্পত্তি মুছলমানৰ সম্পত্তি। ৱাকফক লৈ মুছলমানে আইন বনাব, মুছলমানে ব্যৱহাৰ কৰিব। ৱাকফক লৈ মুছলমানে বনাব আইন, মুছলমানেহে ব্যৱহাৰ কৰিব। ৱাকফক লৈ চৰকাৰে আইন বনাবলৈ কোন, সেই প্ৰশ্ন উত্থাপন হৈছে।
ওয়াকফৰ সম্পত্তিত বিজেপি চৰকাৰে চকু নিদিব। ওয়াকফ বাতিল নহলে বৃহৎ আন্দোলন হ'ব। মৰিলে মৰি যাম, কিন্তু এই ওয়াকফ আইন মানি নলও। এই হুংকাৰ প্ৰদান কৰিছে নেমচুৰ কেন্দ্ৰীয় সভাপতি বদৰুল ইছলামে। ওয়াকফৰ সম্পত্তি কৈছে মুছলমানৰ সম্পত্তি। যদিহে চৰকাৰে বাতিল নকৰে এই ওয়াকফ আইন, তেতিয়াহ'লে প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱাৰ হুংকাৰ দিছে এবাৰ নেমচুৰ কেন্দ্ৰীয় সভাপতি বদৰুল ইছলামে। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী আন এটা ব্ৰেকিং নিউজ হৈছে কংগ্ৰেছক ভোট নিদিয়া মুছলমানক ইছলামৰ পৰা খাৰিজ কৰা হ'ব। কংগ্ৰেছ নেতাৰ এই বিতৰ্কিত মন্তব্য এতিয়া ৰাজনৈতিক মহলত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। ক'ত আৰু কোনে এইদৰে মন্তব্য কৰা পৰিলক্ষিত হৈছে শেহতীয়া তথ্য জনোৱাৰ চেষ্টা কৰিছো। কংগ্ৰেছক ভোট নিদিয়া মুছলমান প্ৰকৃত মুছলমান নহয়। আজিৰ দিনত কংগ্ৰেছক ভোট নিদিয়া মুছলমানক ইছলামৰ পৰা বাহিৰ কৰিব লাগে। পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছক ভোট নিদিয়া মুছলমান ইছলাম ধৰ্মৰ হৈ নাথাকিব। যদি মুছলমান হৈ থাকিব মন আছে কংগ্ৰেছক ভোট দিয়ক। এবাৰ বাঙালীপাৰা গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি নুৰ ইছলামৰ চৰম বিতৰ্কিত মন্তব্য। কংগ্ৰেছৰ পালি নেতা আখ্যা নুৰ ইছলামৰ মন্তব্যক ৰাজ্যজুৰি বিখ্যাত। পঞ্চায়ত নিৰ্বাচনত ধৰ্মক ব্যৱহাৰ নকৰিবলৈ নুৰ ইছলামক সকিয়নি দেখি জনগোষ্ঠীয় মঞ্চৰ। নিৰ্বাচন আয়োগক নুৰ ইছলামৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ আহ্বান দেখি জনগোষ্ঠীয় মঞ্চৰ সম্পাদক আব্দুল্লাহ খন্দকাৰে সকিয়নি দিছে নুৰ ইছলামক। কংগ্ৰেছক ভোট নিদিয়া মুছলমান প্ৰকৃত মুছলমান নহয় বুলি এইদৰে যি মন্তব্য কৰিছিল তাৰ পিছত এতিয়া সৰ্বত্ৰে চৰ্চা আৰম্ভ হৈছে। পঞ্চায়ত নিৰ্বাচনত ধৰ্মক ব্যৱহাৰ নকৰিবলৈ নুৰ ইছলামক সকিয়নি দেখি জনগোষ্ঠীয় মঞ্চৰ। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী আন এটা ডাঙৰ খবৰ হৈছে এইবাৰ ওয়াকফৰ প্ৰতিবাদ চলি থকাৰ মাজতেই এই কেইগৰাকী যুৱকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। মন কৰক এই কেইগৰাকী যুৱক লৈ, কিয়নো ওয়াকফৰ প্ৰতিবাদৰ মাজতেই আৰক্ষীলৈ লক্ষ্য কৰি এইদৰে শিলগুটি নিক্ষেপ কৰিছিল এই যুৱক কেইজন, আৰু তাৰ পিছতেই এই উদণ্ড যুৱক কেইজনক আৰক্ষীয়ে কৰিছে গ্ৰেপ্তাৰ। প্ৰতিবাদকাৰী মুছলমানৰ বিৰুদ্ধে একশ্যন আৰম্ভ অসম আৰক্ষীৰ। মুখ্যমন্ত্ৰীৰ ৱাৰ্ণিঙৰ পাছতেই 7 প্ৰতিবাদকাৰী মুছলমানক গ্ৰেপ্তাৰ কৰা হৈছে। ওয়াকফৰ প্ৰতিবাদ কৰা 7 প্ৰতিবাদকাৰী মুছলমানক গ্ৰেপ্তাৰ কৰা হৈছে। শিলচৰত আৰক্ষীৰ জালত পৰিছে এই 7 প্ৰতিবাদকাৰী মুছলমান। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে নজমুল ইছলাম, বিদাৰ লস্কৰ, ৰহিত হুছেইনক। কেৱল এই কেইগৰাকীয়ে নহয়, গ্ৰেপ্তাৰ কৰা হৈছে দিলৱাৰ হুছেইন, ৰহিত আহমেদ, আতিকুৰ ৰহমান আৰু ৰিয়াজুল লস্কৰক। ধৃত আটাইকেইজনৰ ঘৰ কাছাৰৰ বেৰেঙা আৰু কাশীপুৰ অঞ্চলত বুলি জানিব পৰা গৈছে। যোৱা 13 এপ্ৰিলতে শিলচৰত ওয়াকফৰ বিৰোধিতাৰে প্ৰতিবাদ কৰিছিল 7 গৰাকী প্ৰতিবাদকাৰীয়ে, আৰু এই প্ৰতিবাদতেই আৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰিছিল 7 প্ৰতিবাদকাৰীয়ে। 7 প্ৰতিবাদকাৰীয়ে হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি কৰাৰ পৰিকল্পনা ৰচনা কৰিছিল, আৰু ঘটনাত জড়িত আন কেইবাজনো প্ৰতিবাদকাৰী পলাতক অৱস্থাত আছে বুলি জানিব পৰা গৈছে। আৰু শেহতীয়াকৈ এই 7 গৰাকী আৰক্ষীলৈ লক্ষ্য কৰি শিলগুটি নিক্ষেপ কৰা এই 7 গৰাকীক অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী ব্ৰেকিং নিউজ হৈছে ৰাইজক ব্লেকমেইলিং কৰি বিজেপি বিধায়ক সুৰেন ফুকনৰ মন্তব্য। বিজেপি বিধায়ক সুৰেন ফুকনে কৈছে যে বিজেপি প্ৰাৰ্থী জিকিলেহে চৰকাৰী আঁচনি দিম, অন্যথা চৰকাৰী আঁচনি নিদিও, লগতে চৰকাৰী আঁচনিৰ পৰা নাম কৰ্তন কৰিম। এয়া চিধা কথা। বিজেপি বিধায়ক সুৰেন ফুকনৰ দ্বাৰা কি আন মন্তব্য কৰা হৈছে আমি প্ৰতিটো তথ্য শেহতীয়াভাৱে জনোৱাৰ চেষ্টা কৰিছো। চৰকাৰী আঁচনিৰ নামত সাধাৰণ ৰাইজক ব্লেকমেইলিং বিজেপি বিধায়ক সুৰেন ফুকনৰ। ৰাইজক ভয় ভাবুকি দেখুৱাই ভোট বিচাৰি ফুৰিছে বিজেপি বিধায়ক সুৰেন ফুকনে। পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ চলাই ৰাইজক ধমক বিজেপি বিধায়ক সুৰেন ফুকনৰ। পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ চলাই থাকোঁতে ৰাইজক ধমক দিছে এইগৰাকী বিজেপি বিধায়ক সুৰেন ফুকনে। সুৰেন ফুকনে কৈছে বিজেপিৰ প্ৰাৰ্থী যদি নিজিকে আপোনালোকে নাপাব কোনো চৰকাৰী আঁচনি। চিধা কথা, মই চিধাকৈ কথা কোৱা মানুহ। বিজেপিৰ মানুহ নিজিকিলে আঁচনিৰ পৰা নাম কৰ্তন কৰিম।
চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হ'ব। কেৱল সিমানেই নহয়, নামো কৰ্তন কৰা হ'ব বুলি ধমক দিছে। বিজেপিৰ প্ৰাৰ্থী নিজিকিলে মই আঁচনিও নিদিওঁ, মই চেয়াৰমেন হয় সকলো মোৰ মতে হ'ব, মোৰ মানুহ নিজিকিলে চৰকাৰী আঁচনি নাপাব। পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ গৈ ডিগবৈ বিধায়ক সুৰেন ফুকনে পৰোক্ষ ধমক দিয়া পৰিলক্ষিত হৈছে।